হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আমিও ভালে আছোঁ। বৰ্তমান এয়া কাম বন কৰি আজৰি হৈ বহিব আহিলোঁ পথাৰলৈ দেই। পথাৰত মানে এই ভাটিবেলা সময়ত বহি পিনে ভাল লাগে আৰু নিজান পৰিৱেশ আৰু চৰাই চিৰিকটি মাত বহুত শুনিব পাওঁ দেই। এইখিনিত বহিলে খুব ভাল লাগে। এনেকুৱা পৰিৱেশটো ভালেই লাগে, হয় নহয় কওকচোন বাৰু? আৰু আজি বিশেষকৈ বিয়া এখন আছিলে মোৰ লগৰ এজনী, কিন্তু যাব নোৱাৰিলোঁ দেই। তাই কিন্তু বৰ বেছি বেয়া পাব, কিন্তু কিনো কৰিম কওকচোন, সমস্যাও থাকে নহয় মানুহৰ। আৰু আজি আলহী অহা কথা আছিল, গম পায়নে? সেই আলহী অহাৰ কথা আছিল, আলহীৰ কাৰণেহে মই বিয়াখন যাব নোৱাৰিলোঁ। মানে কি হ'ল, ৰাতিপুৱাইতো কালিয়ে গম পাওঁ বাৰু আমাৰ ঘৰলৈ আলহী আহিব, যিহেতু ভাটিবেলা সময়তহে আহিব বোলে। ৰাতিপুৱা মই কাম বন কৰি দেহাক স্কুল লৈ গ'লোঁ। স্কুলৰ পৰা আহি পালোঁ আৰু স্কুলৰ পৰা আহি পাই ভাত পানী খাই কাম বন কৰোঁতে দিয়কচোন, মানে দেহা স্কুল 12টা ছুটি হৈছে, 1:30 বাজিলে। 1:30 বজাত আকৌ আলহী আহিলেও, যিহেতু ঘৰত চাফ চিকুণো কৰিব লাগে। আলহী আহি বুলি ধুমাধুম কাম বনকেইটা কৰি আজৰি হ'লোঁ। তাৰপিছত আলহী আহি পালেহি। আলহী আহি পোৱাৰ পিছত আৰু আলহী শুশ্ৰূষা কৰাত লাগিলোঁ। আলহী শুশ্ৰূষা এইফালে কৰাত লাগোঁতে মোৰ মানে আলহীক বিদায় দিয়ালৈকে 4:30 বাজিব হ'ল, গম পাইছেনে? আৰু মোৰ লগৰজনী বিয়াও অকণমান দূৰ হয়, গম পাইছেনে? ওচৰো নহয়। আৰু মানে এতিয়া 4টা বজাত ওলাই মেলি বিয়ালৈ যাওঁতে আমাৰ 5টা বাজিব। আৰু বিয়া যিহেতু ওচৰত নহয়, অকণমান দূৰে হয়। দেহাক লৈনো অকলে সন্ধ্যাখন যাব মানে ভাল লগা নাই, আৰু ভাগৰো লাগিলেগৈ কাম বন কৰি খুৱাই বোৱাই আলহীক বিদায় দি। আলহীকে বিদায় দিছোঁ, ঘৰৰ কামটো গোটেই সোপা সম্পূৰ্ণ আছে। আকৌ গোটেই কাম বন কৰি মেলি এতিয়া আজৰি হ'লোঁ। আজৰি হৈ দেহাক ক'লোঁ বোলো বিয়ালৈ নাযাওঁ আৰু দিয়া, বেয়া পালেও তাই কিবাকৈ মনাই থ'ম আৰু সেই বুলি কৈ দেহাক ক'লোঁ ব'লা অকণমান পথাৰ চাইডে বহোঁগৈ। পথাৰ মানে আমাৰ ঘৰৰ পিছ চাইডে দেই। এইফালে হ'লে ডাঙৰ পুখুৰীটো যে সেয়া, আৰু এইফালে মই। আৰু চাওকচোন ইমান ধুনীয়া যে পৰিৱেশ দেই, নিজান পৰিৱেশ। বৰ বেছি দূৰত বহা নাই বাৰু, আমাৰ ঘৰৰ পিছফালে অকণমান আহিলে পায় আৰু এইফালে পুখুৰীটো আছে, এইফালে মই, আৰু সন্মুখতে ৰাস্তা, মানে আমি অহা যোৱা কৰা ৰাস্তাটো। কিন্তু মানে পথাৰে হয়, কিন্তু পথাৰ হ'লেও মানে ৰাস্তাৰ কাষতে হয়, গম পাইছে? এইখিনি জেগাত একদম ধুনীয়া হাৱাও লাগে, আৰু বহিবলৈও গছৰ ছাঁত সুবিধা আছে। সেয়ে দেহাক আকৌ এইখিনিতে এই গছতে মানে জোলনা বনাই দিছিলোঁ। যে তাই আকৌ এই জোলনাতে খেলি থাকে। আৰু এই গছজোপাৰ মানে ধুনীয়া ফেমেলা যে, তাতে তক্তা এখন ধুনীয়াকৈ খটাই মানে বহাই দিছিলোঁ। আৰু দেহা জোলনা খেলি খেলি আমনি পালে গছৰ ওপৰত গৈ বহেগৈ। নপৰে, ধুনীয়া জোখৰকৈ বনাই দিছিলোঁ। এতিয়া তাই সেই গছজোপাও বেছি ডাঙৰ নহয়, সৰু মৰু গছ, আৰু সেই উঠা অভ্যাস আছে যে। এতিয়া তাই আকৌ, মই গমেই নাপালোঁ কোন পাকত গৈ গছৰ ওপৰত উঠি আছে। ঘূৰি চাওঁতে দেখিছোঁ দেহা গছৰ ওপৰত। এতিয়া আকৌ নমাই মেলি ঘৰলৈ লৈ যাব লাগিব, আৰু যিহেতু নামিব নোৱাৰে, উঠিব পাৰে।